সকলোলৈকে মোৰ ফালৰ পৰা হেপী ইণ্ডিপেণ্ডেন্স ডে। सारे जहाँ से अच्छा हिंदुस्तान हमारा এই ফেমাছ বাক্যশাৰী মনত পেলায়ে আজি 15 আগষ্ট ভাৰতৰ নেশ্যনেল ফেষ্টিভেলটোত অলপ ফূৰ্তি কৰোঁ বুলি ওলাই আহিছোঁ। দোকান গাড়ী বাইক য'তেই ফ্লেগবোৰ দেখিছোঁ ফ্লেগবিলাকে সকলোকে এটা বাৰ্তাই যেন দিছে আমি সকলো ভাৰতীয়। 15 আগষ্ট দিনটোত ইয়াকে মনত পেলাই দিয়ে আমি স্বাধীন হয় আমি ভাৰতীয় হয়। য'তেই তিৰংগা উৰি থকা দেখিছোঁ তেতিয়াই বুকুৰ ভিতৰত ক'ব নোৱাৰাকৈ গৰ্ববোধেৰে ভৰি পৰিছে। সৰু ডাঙৰ বেছিভাগ মানুহে আজি চেলিব্ৰেট কৰিবলৈ ওলাই আহিছে। গাড়ীত আহি থাকোঁতে দেখিছোঁ ৰাস্তাৰ কিনাৰত কোনোবাই কেক কাটি কোনোবাই ঘৰতে বনাই আনি খাইছে কোনোবাই আকৌ কিনিয়ে খাই ফেষ্টিভেল পালন কৰি আনন্দ উপভোগ কৰিছে। প্ৰত্যেক বছৰৰ দৰে আজিও আমি 4জনী বাই ভনী একেলগ হৈছোঁ। স্বাধীন ভাৰতৰ কাৰণে ভাৰত মাতাৰ সুপুত্ৰ বহুত দেশৰ প্ৰেমিকে নিজকে শ্বহীদ কৰিলে। মোৰ ফালৰ পৰাও সেই শ্বহীদসকললৈ অন্তৰৰ পৰা প্ৰণাম যাচিছোঁ। 2 বছৰৰ আগতেও আহিছোঁ। এইবাৰ এটাই পাৰ্থক্য হৈছে অন্য বছৰৰ দৰে ঠাইটুকুৰাত মানুহে এইবাৰ ভিৰ কৰাহি নাই। আমিও পাৰ্মিশ্যন লৈহে ঠাইটুকুৰাত সোমাবলৈ পালোঁ। গাড়ী বাইক লৈ বহুত ল'ৰা ছোৱালী সোমাই আহিছিলে যদিও চকীদাৰজনে উলিয়াই পঠিয়ালে। পঢ়ি থকা সময়ত স্কুলৰ 15 আগষ্টৰ কথা সোঁৱৰি 4জনী বাই ভনীয়ে দৌৰৰ কম্পিটিশ্যন কৰিবলৈ ৰেডি হ'লোঁ। দৌৰত কিন্তু মই ফাৰ্ষ্ট হ'লোঁ। প্ৰাইজ হিচাপে আছিলে চিপছ ভুজিয়া বাদামৰ পেকেট। আজি খেল ধেমালি কৰাৰ পাছত সকলোকে স্কুলৰ কথা মনত পেলাই দিলে। গোটেইবোৰে নিজৰ নিজৰ স্কুলৰ কাহিনী এটা এটাকৈ কওঁতে কেতিয়ানো 4টা বাজিলে গমেই নাপালোঁ। মায়েও কিন্তু নিজৰ স্কুলৰ কাহিনী ক'বলৈ নেৰিলে। সৰুকালৰ দিনবোৰক এনেই সোণালী দিন বুলি নকয়। এই দিনবোৰৰ কথা ওলালে যোনেই নহওক আপোন পাহৰা হৈ সেই সময়ৰ বহুত কথাই কৈ পেলায়। আমাৰ কথা বতৰাৰ মাজে মাজে পেট পূজাও হৈ থাকিল। খুব ভাল লাগিল আজিৰ দিনটো। হাঁহি ফূৰ্তিৰে দিনটো বৰ ধুনীয়াকৈ কটালোঁ। আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোত যিয়ে আমাক স্বাধীনভাৱে জীয়াই থাকিবলৈ সুযোগ দিলে সেইসকল স্বাধীনতা সংগ্ৰামীলৈ পুনৰ মোৰ ফালৰ পৰা প্ৰণাম যাচিলোঁ। 5টা বজাৰ লগে লগে এইবাৰ ঘৰলৈ উভতাৰ সময় আহি পৰিল। গৈ থাকোঁতে চাহৰ হোটেল বিচাৰি বিচাৰি গৰম গৰম কচৰি চিংৰা বনোৱা হোটেলত সোমাই গোটেইবোৰে চাহ খালোঁ। পাতল বৰষুণ দিয়াত FM ৰেডিঅ'ত জয়ন্ত হাজৰিকাৰ গান ভাহি অহাত যাত্ৰা আৰু মধুৰ হৈ পৰিল।